দেৱালীৰ পিছদিনাখনি যেতিয়া মানুহবিলাকে কলগছবোৰ য'তে ত'তে পেলাই দিয়ে, তেতিয়া আমি তাৰ পৰা কলগছবোৰ বুটলি আনিম। আমি কাঠ এটুকুৰাত সৰু সৰু ঘন ঘনকৈ গজাল মাৰি এনেকুৱা এবিধ সঁজুলি সাজি ল'লোঁ। ইতিমধ্যে আমি আনি থোৱা কলগছবোৰৰ পৰা বাকলিবোৰ এনেদৰে ওলোৱাই ল'ম। এতিয়া আমি উলিয়াই লোৱা কলৰ বাকলিবোৰ এনেদৰে পাতল কৰি ল'লোঁ। সাজি ওলোৱা যন্ত্ৰৰ সহায়ত কলৰ বাকলিবোৰ এনেদৰে ৰছীবোৰ উলিয়াই ল'লোঁ। দুই-তিনি দিন পিছত ৰছীবোৰ শুকুৱাই বিভিন্ন বস্তু প্ৰস্তুত কৰিব পাৰি, যেনে ৰছী, পুতলা, মোনা আদি।